দক্ষিণ বজালী কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ প্ৰথম মহলাৰ ছাদ ঢালাই আৰু মোনাজাত মেহফিল অনুষ্ঠান সম্পন্ন হয়। মোনাজাত মেহফিল অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বাগুদি জামে মছজিদৰ ইমাম আলহাজ কাৰী আলী আকবৰ চাহাবক আমন্ত্ৰণ কৰে মছজিদ নিৰ্মাণ পৰিচালনা সমিতিয়ে। মছজিদ নিৰ্মাণ পৰিচালনা সমিতিৰ সভাপতি আনছাৰ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মোনাজাত মেহফিলৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণিৰ ভাষণ দিয়ে ৰফিকুল আলম খানে। ইতিমধ্যে আমাৰ সভাপতিয়ে কৈছে কথাখিনি, আমি তাৰ পৰা দ্বিমত পোষণ কৰা নাই। আল্লাহৰ তৰফৰ পৰা মছজিদ বা পবিত্ৰ স্থান আল্লাহৰ ইচ্ছাতে হয় আৰু সাধাৰণ শ্ৰেণী মানুহে আমাৰ এই অঞ্চল যথেষ্ট দুখীয়া মানুহ, প্ৰত্যেক পৰিয়ালৰ পৰাই সহায় সহযোগিতা কৰিছে, আৰ্থিকভাৱে, শাৰীৰিকভাৱে, মানসিকভাৱে। যাৰ যেনেকুৱা সক্ষম আছে কোনেও ইয়াত প্ৰতিবাদ কৰা নাই, সকলোৱে মুক্ত হস্তে দান কৰি আছে। আমি আল্লাহৰ ওচৰত আশা ৰাখিছোঁ নিশ্চিতভাৱেই আমাৰ যিটো পৰিকল্পনা আছে আল্লাহ এইটো কবুল কৰিব। আৰু বিশেষ কথা নাই, নামাজৰ পবিত্ৰ স্থান মছজিদ, আমি আশা কৰিম এই মছজিদৰ মাধ্যমত এই সমাজখন পৰিৱৰ্তন হ'ব। আমাৰ মাজত চলি থকা হিংসা বিদ্বেষ অপায় অমংগল যিবিলাক আছে এইবিলাক দূৰ হ'ব, তাৰ কামনা কৰিছোঁ। আমাৰ মাজত শান্তি বৰ্ষণ হওক, সৰ্বস্তৰৰ মানুহৰ যাতে কল্যাণ হয় এই মছজিদৰ মাধ্যমত, তাৰে আমি আশা কৰিছোঁ। বিশেষ ব্যক্তি আমাৰ এই অঞ্চলৰ মুৰব্বীসকল আহিছিল, বহুত দূৰৰ পৰা বৰহিমলা মুছলিম চুবাৰ পৰাও আহিছিল, কয়াকুছি অঞ্চলৰ পৰা আহিছে, ভক্তদ্বীপৰ পৰা আহিছে, আমাৰ বাগদিৰ পৰাও আহিছে। বাগদিৰ বিশেষকৈ আমাৰ অতি শ্ৰদ্ধাৰ ইমাম সাহেব আলহাজ কাৰী আলী আকবৰ সাহেব, তেখেতে এই দোৱা মেহফিলত অংশগ্ৰহণ কৰিলে। তেখেতক আমি অন্তৰস্থলৰ পৰা আশীৰ্বাদ কৰিছোঁ, তেখেতে আৰু দীৰ্ঘদিন জীয়াই থাকক। সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা যথেষ্ট আছে আৰু আমি আশা কৰিম তেখেতে এনেকুৱা ধৰণে সমাজ পৰিৱৰ্তন কৰক, আমাৰ মাজত যাতে হিংসা অপায় অমংগল এইবিলাক দূৰ হয়, শান্তিৰে আমি বসবাস কৰিব পাৰোঁ, তাৰ আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ মছজিদ নিৰ্মাণ কমিটিৰ সভাপতি সম্পাদকে পিনকোড নম্বৰ এটা দিছে দানৰ কাৰণে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত এইবিলাক প্ৰচাৰ হৈছে। যদি কোনো সদাশয় ব্যক্তিয়ে আমাৰ এই মহৎ অনুষ্ঠানত দান কৰিম বুলি ভাবিছে, আমি সন্মান সহকাৰে সেইটো গ্ৰহণ কৰিম। কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মোনাজাত মেহফিলত মছজিদ নিৰ্মাণ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে কাৰী আলী আকবৰ চাহাবে। উল্লেখ্য যে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দান বৰঙণি আৰু পৰিচালনা সমিতিৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে মছজিদ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় আৰু 6 মাহৰ ভিতৰতে প্ৰথম মহলাৰ ছাদ ঢালাই কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে পৰিচালনা সমিতিৰ সভাপতি আনছাৰ আলী খানে। 1972 চনতে স্থাপন হোৱা কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ সৈতে জড়িত সকলো প্ৰয়াত ব্যক্তিসকলক স্মৰণ কৰি দোৱা প্ৰাৰ্থনা কৰা হয়।